নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ মুকালমুৱা চাউল খোৱা ৮টাত পথ দুৰ্ঘটনা নিউজ নাওৰ এক ৰিপৰ্ট মুকালমুৱা চাউল খোৱা ৮টাত সংঘটিত হয় এক পথ দুৰ্ঘটনা AS01 EG 9496 নম্বৰৰ চাৰিচকীয়া বিলাসী বাহন আৰু ASER 3959 নম্বৰৰ ই-ৰিক্সাৰ মাজত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো পিলপিলা এখন উত্তৰৰ পৰা আহি আছে উত্তৰৰ পৰা আহাতে এখন চাৰচকা এখন অভাৰটেক কৰি কৰিব যাওঁতে পিলপিলাটা একদম ডাইৰেক্ট লগাই দিছে লগাই কিনে পিলপিলাখন একদম উল্টি গেছে উল্টি যাই কিনে চাৰচকাখনৰ এইখিনিত আহি কিনে উল্টি গেছে কিন্তু পিলপিলাখনৰ যিটো চাইডত আহিছে চাউল ঘৰপাৰ ৮টা উক্ত দুৰ্ঘটনাৰ ফলত ই-ৰিক্সা আৰোহী আৰু স্কুলীয়া ছাত্ৰী ৩গৰাকী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনত থকা দুজনকৈ লোক আহত হৈছে দুৰ্ঘটনাটোৰ ফলত বৰক্ষেত্ৰী পকোৱা ME স্কুলৰ ৩জনকৈ ছাত্ৰী আহত আটাইকেইজনকে মুকালমুৱা মহকুমা আসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় উল্লেখযোগ্য যে বিদ্যালয়ৰ পৰা মহৰম উদযাপন কৰি নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো স্থানীয় লোকে জনোৱা অনুসৰি চাৰিচকীয়া বাহনখনে পিছপিনৰ পৰা আহি থকা অৱস্থাতে ই-ৰিক্সা বাহনখনক খুন্দিয়াৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটোৰ ফলত চাৰিচকীয়া বাহনত অহা পবিত্ৰ ডেকা বয়স 40 বছৰ বিকাশ মেধি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও 39 বয়সীয়া জেছমিন খাতুন 13 বছৰীয়া ইমান আলী 15 বছৰীয়া সবিনা বেগম নামৰ 3জনকৈ শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে পিছে মাৰুতিখন অভাৰ স্পীড আছিল নেকি অভাৰ স্পীডৰ পৰা পিছতে সাইডতে আহিছিল অভাৰটেকৰ পৰা মাৰুতিখনে অভাৰটেক কৰিব যায় এটুক মাৰি কোৰ আছিল গাড়ীখন কোৰ আছিল এটু বৰতলাৰ নেকি বৰতলাৰ গাড়ী কি নাম গম পাইছে নেকি কি নাম গম পানে ন কেইজন মানুহ আছিল গাড়ীখনত এইখনত 3জন এতিয়া ক'ত গ'ল তেখেতসকল মেডিকেলত গৈছে লাষ্ট আধা ঘণ্টা নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।